2021 বৰ্ষত প্ৰাদেশিকৃত যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ শিক্ষক মৰ্যাদাৰ খবৰৰ লগতে বাৰে বাৰে বঞ্চিত হৈ অহা ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয়সমূহত কৰ্মৰত যিসকল অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী আছে, অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী আৰু প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰী 2013 চনত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ আহিছোঁ। গতিকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। 2021 বৰ্ষত অসম চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণ কৰিলে। শিক্ষকৰ নামত টিউটৰ সজাই ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীক ৰাজ্য চৰকাৰে বঞ্চনা কৰিলে। দিন হাজিৰা কৰা শ্ৰমিক এজনতকৈও কম টকাৰে টিউটৰ হিচাপে নিযুক্তি দিলে ৰাজ্যৰ বিদ্যালয়সমূহত। পদ প্ৰাদেশিকৰণৰ নামত প্ৰবঞ্চনা কৰিছিল ৰাজ্য চৰকাৰে। বাৰে বাৰে প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী হাতত লৈ আহিছে এইসকল দুৰ্ভগীয়া টিউটৰ শিক্ষক কৰ্মচাৰীয়ে। কিন্তু 5 বছৰ পাৰ হৈ যোৱাৰ পিছতো ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ এই জ্বলন্ত সমস্যা সমাধান নহ'ল। জ্বলন্ত সমস্যা এইটোৱেই যে টিউটৰৰ পৰা শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে। ৰাজ্যৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা যিসকল আন চৰকাৰী শিক্ষক কৰ্মচাৰী আছে, সেই চৰকাৰী শিক্ষক কৰ্মচাৰীৰ সমানে এইসকল টিউটৰক সা সুবিধা প্ৰদান কৰিব লাগে। অৰ্থাৎ টিউটৰ শব্দটো নাইকিয়া কৰিব লাগে। এই টিউটৰৰ নামৰ কলংকৰ বাবেই এইসকল দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীয়ে আজি কষ্টত ভুগিবলগীয়া হৈছে। কেইবাবাৰো গুৱাহাটীৰ দিছপুৰত চচলত প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ লগত বৈঠক অনুষ্ঠিত হ'ল, মাইনোটছ প্ৰস্তুত কৰিছিল। কিন্তু আজিলৈকে এই টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ এই জ্বলন্ত সমস্যা সমাধান নহ'ল। কেইদিনমান পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে যে অহা অক্টোবৰ মাহত টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব। সেই দৰমহা অহা অক্টোবৰ মাহৰ বাজেটত বৃদ্ধি পাব। কিমান টকা বৃদ্ধি পাব সেয়া তথ্য ৰাজ্যৰ এই টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ হাতত নাই, সঠিক খবৰ নাই। দৰমহা বৃদ্ধি কিয় কৰিব লাগে? মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিল যে টিউটৰৰ পৰা শিক্ষক মৰ্যাদা প্ৰদান কৰিব বুলি, টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰা হ'ব যদি বিজেপি চৰকাৰ পুনৰবাৰ আহে। কিন্তু এই প্ৰতিশ্ৰুতি দিয়াৰ পিছতো এই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে অসম চৰকাৰে। যোৱাকালি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিখন জিলাত টিউটৰৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে, টিউটৰ সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে জৰুৰী সভা অনুষ্ঠিত কৰে, সংবাদমেল আয়োজন কৰে টিউটৰ শিক্ষক কৰ্মচাৰীসকলে। আৰু তেওঁলোকে দাবী উত্থাপন কৰে, মুখ্যমন্ত্ৰীক অনুৰোধ জনায় যে অহা 15 আগষ্টৰ দিনাখন বৃহৎ ঘোষণা কৰিব লাগে টিউটৰ শিক্ষক কৰ্মচাৰীসকলক লৈ। টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ যি জ্বলন্ত সমস্যা, সেই জ্বলন্ত সমস্যাসমূহ সমাধান কৰাক লৈ। নহ'লে অহা 5 ছেপ্টেম্বৰৰ ভিতৰত টিউটৰ শিক্ষক কৰ্মচাৰীসকলে বৃহৎ গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'ব, প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী হাতত ল'ব। প্ৰাদেশিকৃত এই টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ মাজত ইতিমধ্যে বহু শিক্ষক কৰ্মচাৰীৰ মৃত্যু হ'ল, অৱসৰ গ্ৰহণ কৰিলে। সেই অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলে কি পালে? একোৱে নাপালে। সেই শিক্ষক কৰ্মচাৰীসকলক এককালীন সাহাৰ্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে ৰাজ্য চৰকাৰে। আৰু মৃত্যুমুখত পৰা যিসকল শিক্ষক কৰ্মচাৰী আছে, তেওঁলোকৰ পৰিয়ালক এককালীন সাহাৰ্য প্ৰদানৰ ব্যৱস্থা হাতত ল'ব লাগে ৰাজ্য চৰকাৰে। যিটো সময়ত ৰাজ্যত অসম চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈ আনিছে, সেইটো সময়ত এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলে কষ্টত ভুগিব লগা হৈছে। সেয়েহে অসম চৰকাৰে শীঘ্ৰে টিউটৰ শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 2013 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ল অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকল। 2021 বৰ্ষতো প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ল হাজাৰ হাজাৰ ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল। প্ৰাথমিক বিদ্যালয়ৰ পৰা ডিগ্ৰী কলেজলৈকে কৰ্মৰত হৈ থকা শিক্ষক কৰ্মচাৰী, অনা শিক্ষক কৰ্মচাৰীসকল প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ল। ইছ্যু ডেট, ডাইচ কোড, পোষ্ট পেটাৰ্ণ, এনৰোলমেণ্টৰ অসুবিধাত হাজাৰ হাজাৰ শিক্ষক বঞ্চিত হ'ল।
বিদ্যালয়ৰ কাগজ পত্ৰত কিছু অসুবিধাৰ বাবে বিদ্যালয় প্ৰাধিকৰণৰ পৰা বঞ্চিত হ'ল আৰু সেই শিক্ষক কৰ্মচাৰীসকল আজি পৰ্যন্ত অপেক্ষাত ৰৈ আছে যে বিদ্যালয় কেতিয়া প্ৰাধিকৰণ কৰিব ৰাজ্য চৰকাৰে। কিছু সংখ্যক শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দিছিল আৰু বাকী যিখিনি শিক্ষক কৰ্মচাৰী আছে সামান্য অজুহাতত এই ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলক বঞ্চিত কৰি আহিছে ৰাজ্য চৰকাৰে। এই অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে ৰাজ্য চৰকাৰে শীঘ্ৰে ব্যৱস্থা হাতত ল'ব লাগে দাবী উত্থাপিত কৰি আহিছে। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই কেইবাবাৰো গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিলে, মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিলে, শিক্ষামন্ত্ৰীৰ সৈতে আলোচনাত বহিলে, আজিলৈকে কোনো ধৰণৰ সুফল নাপালে। এদিনমান পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ে কয় যে ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয়সমূহক প্ৰাদেশিকৰণ কৰাৰ বাবে আইন সংশোধন কৰিব। প্ৰাদেশিকৰণ আইন সংশোধন কৰিব অহা অক্টোবৰ মাহত। যি বাজেট আহি আছে সেই বাজেটত প্ৰাদেশিকৰণ আইন সংশোধন কৰিব। প্ৰাদেশিকৰণ আইন সংশোধন কৰিলে 2026 বৰ্ষৰ নিৰ্বাচন আহি পৰিব। গতিকে আমি সকলোৱে জানো যে প্ৰাদেশিকৰণটো অসম্ভৱ হ'ব। সংশোধন হ'ব, কিন্তু আইন সংশোধন হ'লে কি হ'ব? বিদ্যালয়সমূহ প্ৰাদেশিকৰণ হ'ব লাগিব। কোনবিলাক বিদ্যালয় প্ৰাদেশিকৰণ হ'ব তালিকা প্ৰস্তুত কৰিব লাগে, সংস্থাৰ লগত আলোচনাত বহিব লাগে, সংস্থাই গম পায় যে কোনবিলাক বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে। সংস্থাক কোনো খবৰ নিদিয়াকৈ অসম চৰকাৰে কেনেকৈ প্ৰাদেশিকৰণ আইন সংশোধন কৰিব? কেইবাটাও প্ৰশ্ন উত্থাপিত হৈ আহিছে ৰাজ্যৰ ভেঞ্চাৰ বিদ্যালয়সমূহক লৈ। আৰু ৰাজ্য চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি প্ৰাদেশিকৰণক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। তেতিয়াহে এই জ্বলন্ত সমস্যাসমূহ সমাধান হ'ব। শিক্ষক কৰ্মচাৰী সংস্থাৰ সৈতে বৈঠকত বহিব লাগে। এই ৰাজ্যৰ প্ৰায় 19,000-20,000 ভেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ জ্বলন্ত সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেইবাদিনো প্ৰতিশ্ৰুতি দিছিলে। আৰু সেই প্ৰতিশ্ৰুতি আজি কি হ'ল? প্ৰতিশ্ৰুতিৰ নামত ললিপপ দিলে ৰাজ্য চৰকাৰে। সৰ্বস্তৰৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা যিসকল অপ্ৰাদেশিকৃত শিক্ষক আছে, কৰ্মচাৰী আছে, সকলোকে বিনা চৰ্তে ৰাজ্য চৰকাৰে প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু অনা শিক্ষক কৰ্মচাৰীসকলক টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ সৈতে যেতিয়া প্ৰাদেশিকৃত কৰিছিল ৰাজ্য চৰকাৰে, তেতিয়া অনা শিক্ষক কৰ্মচাৰীসকলকো এক ফিক্স পে প্ৰদান কৰিছিল। অনা শিক্ষক কৰ্মচাৰীসকলক নিয়মীয়াকৰণৰ ক্ষেত্ৰত, চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ BEd বা DLEডৰ প্ৰয়োজন নাছিল। কিন্তু ৰাজ্য চৰকাৰে এই অনা শিক্ষক কৰ্মচাৰীসকলকো বঞ্চিত কৰি আহিছে। 3rd গ্ৰেড 4th গ্ৰেডত কৰ্মৰত যিসকল অনা শিক্ষক কৰ্মচাৰী আছে, মই সেইসকলৰ কথা কৈছোঁ। অনা শিক্ষক কৰ্মচাৰীসকলে গুৱাহাটী হাইকোৰ্টত তেওঁলোকে গোচৰ ৰুজু কৰিছিল ন্যায় বিচাৰি, আৰু অৱশেষত যোৱা 5 আগষ্ট তাৰিখে অনা শিক্ষক কৰ্মচাৰীসকল জয়ী হৈছে গুৱাহাটী হাইকোৰ্টত। গুৱাহাটী হাইকোৰ্টে গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে যে অনা শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে 56 ডেইছৰ সময়সীমা বান্ধি দিছে অসম চৰকাৰক। গুৱাহাটী হাইকোৰ্টে যে নিৰ্দেশ প্ৰদান কৰিছে অনা শিক্ষক কৰ্মচাৰীসকলক লৈ, ৰাজ্য চৰকাৰে কিমান দূৰ গ্ৰহণ কৰে ব্যৱস্থা হাতত লৈ সেয়া হ'ব লক্ষণীয়। 2013 বৰ্ষত প্ৰাদেশিকৃত যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে পায় NPS। NPSৰ সলনি সেই প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী যিসকল নেকি 2013 চনৰ পিছত প্ৰাদেশিকৃত হৈছিল, 13 চনৰ পিছত প্ৰাদেশিকৃত বিদ্যালয়সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে OPS প্ৰদান কৰিব লাগে। পুৰণি পেঞ্চন প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে কেইদিনমান পূৰ্বে স্মাৰক পত্ৰ প্ৰদান কৰিছে। 2013 চনত প্ৰাদেশিকৃত বা তাৰপিছত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকল যি ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে তাৰ জ্বলন্ত উদাহৰণ আছে। মাহিলী মাত্ৰ 3,000 টকা পেঞ্চন পায়। প্ৰতিমাহে 3,000 টকা এই পেঞ্চনৰ টকাৰে পৰিয়াল পোহপালন দিব নোৱাৰে এই অৱসৰপ্ৰাপ্ত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলে। সেয়েহে ৰাজ্য চৰকাৰে সকলো স্তৰৰ শিক্ষক কৰ্মচাৰী সংস্থাৰ সৈতে আলোচনাত বহি নিৰ্বাচনৰ পূৰ্বে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক। শিক্ষক কৰ্মচাৰীসকলৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰক ৰাজ্য চৰকাৰে। এই ভিডিঅ'টোৰ জৰিয়তে সকলো শিক্ষক কৰ্মচাৰীসকলৰ হৈ অসম চৰকাৰক অনুৰোধ জনাইছোঁ, শীঘ্ৰে ৰাজ্য চৰকাৰে টিউটৰৰ পৰা শিক্ষক মৰ্যাদা প্ৰদান কৰক। অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক প্ৰাদেশিকৰণ কৰক। 2013 বৰ্ষত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলক OPS প্ৰদান কৰক। 2013-2021 বৰ্ষত প্ৰাদেশিকৃত হোৱা যিসকল অনা শিক্ষক আছে, 3rd গ্ৰেড 4th গ্ৰেড আছে বিদ্যালয়সমূহত কৰ্মৰত, সেই অনা শিক্ষক কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰক ৰাজ্য চৰকাৰে। যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰতিদিনে দি থাকিব
থাকিব চেষ্টা কৰিম, নতুন নতুন খবৰসমূহ দি থাকিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।